টিয়কত ডাকঘৰ বিভাগৰ বিশেষ গ্ৰাম্য সজাগতা সভা অনুষ্ঠিত হয়। ডাকঘৰ মধ্যবিত্ত শ্ৰেণীৰ বাবে সঞ্চয়ৰ অন্যতম ভৰসাৰ স্থল। ডাকঘৰত ন্যূনতম সঞ্চয়ৰ যোগেদি ৰাইজে ভৱিষ্যত সুৰক্ষাৰ বাবে নিজৰ কষ্টোপাৰ্জিত ধন সঞ্চয় কৰি নিজৰ লগতে পৰিয়ালটোক সুৰক্ষা দিব পাৰে। দেশৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ লগতে ডাকঘৰেও সঞ্চয় তথা বীমাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে, যাতে সাধাৰণ ৰাইজে ইয়াৰ সুবিধা গ্ৰহণ কৰি উপকৃত হ'ব পাৰে। তেনেবোৰ সঞ্চয়ৰ আঁচনি তথা বীমা সম্বন্ধীয় ডাকঘৰ আঁচনি সম্পৰ্কে গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজত সজাগতা আনিবৰ অৰ্থে আজি টিয়কৰ দুলাশলীয়া গাঁৱৰ শাখা ডাকঘৰ প্ৰাংগণত ভাৰতীয় ডাক বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ ফালৰ পৰা এখনি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। উক্ত সজাগতা সভাত ডাক পৰিদৰ্শক শফিকুল ইছলাম, ডাক জীৱন বীমাৰ উন্নয়ন বিষয়া প্ৰণৱ বৰপাত্ৰ গোহাঁই, উপ ডাকপাল গৌতম বৰা, IPP শাখাৰ প্ৰবন্ধক সিদ্ধাৰ্থ দাস, OS দিগন্ত বৰুৱাকে প্ৰমুখ কৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকি ৰাইজক ডাকঘৰ সুবিধাসমূহ অৱগত কৰে আৰু ইয়াৰ লাভালাভ গ্ৰহণ কৰি নিজৰ অৰ্থনৈতিক অৱস্থা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। ইপিনে উক্ত সভাত অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকি থিতাতে বহু আঁচনি গ্ৰহণ কৰি উপকৃত হোৱা পৰিলক্ষিত হৈছে। আমাৰ ডাক বিভাগ য'ত আপোনাৰ কোনো বেংক নাই, কোনো LIC প্ৰতিষ্ঠান নাই, একোৱেই নাই, কোনো চৰকাৰী বেচৰকাৰী প্ৰাইভেট একো প্ৰতিষ্ঠান নাই, তাত কিন্তু চাব আপোনালোকৰ এখন ডাকঘৰ আছে, সেইটো ভালকৈ মেইনটেইন কৰা নাই, তাৰ পৰা সুবিধাখিনি ল'ব পৰা নাই, সেইটো ৰাইজৰো কিছু। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ যি ভাৰতীয় ডাক বিভাগৰ যিবোৰ জনকল্যাণমূলক আঁচনি আছে, যিবোৰ আঁচনিৰ জৰিয়তে জনসাধাৰণে আটাইতকৈ লাভজনক সুবিধা লাভ কৰিব পাৰে, এই সম্পৰ্কে অৱগত কৰিবৰ কাৰণে আমি শিৱসাগৰ ডাক সংমণ্ডলৰ তৰফৰ পৰা বিভিন্ন গাঁৱে ভূঞে আমাৰ এই আঁচনিসমূহ ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰৰ কাৰণে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু তেনেধৰণে আজি আমি এই দুলাখৰীয়া শাখা ডাকঘৰ প্ৰাংগণত ভাৰতীয় ডাক বিভাগৰ এই ডাক জীৱন বীমা, গ্ৰামীণ ডাক জীৱন বীমা, অন্যান্য যিবোৰ MSSC আছে আঁচনিখিনি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আজি এখন সভা আহ্বান কৰিছোঁ। ৰাইজৰ বিভিন্ন ধৰণৰ সঁহাৰি আমি পাইছোঁ। ইয়াতে যথেষ্ট আমাৰ আজি থলীতে বহুতখিনি একাউণ্টো অ'পেন হৈছে, বহুতখিনি পলিচিও খুলিছে, গতিকে আমি আজি সুখী হৈছোঁ। আমি ৰাইজক আমাৰ এই সুবিধাবোৰ ল'বলৈ আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ।